পৰু বোলে কোনেনো জ্বলা জুইত পৰিব নিজৰ গাটো জ্বলাব বঢ়িয়া বঢ়িয়া খাও বোলে কোনেনো মাক চকলা হিল গুটি খাব মুখৰ দাঁত ভাঙিব ৰহ ফাঁচ বহি লং কি হৈছিলে বঢ়িয়া 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 ঠিক আছে গান গালি ন একদম একদম ছাৰ আজি মই আপোনাক কেইটামান কথা কম মই বুলি নহয় ছাৰ আমি গোটেই কিটাই এনেও দেখোন সদায় কৈয়েই থাক আজিনো আৰু কি ডিফাৰেন্স হ'ব ইয়েছ ছাৰ প্ৰথম কথা কংগ্ৰেছৰ দিনত কিন্তু ইমান গৰম হোৱা নাছিল ভাই তই বেয়াকে দিলিচোন হে কি কলি ছাৰ প্ৰথম কথা কংগ্ৰেছৰ দিনত কিন্তু আজিৰ দৰে গৰম হোৱা নাছিল দ্বিতীয় কথা সকলোবিলাক আমাৰ হিমু মামাৰাই চালনি বাও তয়ো কিন্তু কিছু ভাবিছ দে কথা দকে এনে বাও যিটো ষ্টাইলত কলি মানে হয় ভাবিবলৈ বাধ্য হৈ যাব যিবিলাক কংগ্ৰেছ লভাৰ মানে যিবিলাক কংগ্ৰেছৰ মানুহ সেইবিলাকে তোক পুৰা যি জান লগাই ছাপোৰ্ট কৰিব এইটো কথাত আৰে ছাৰ ছাপোৰ্ট কৰিব লাগিব না কথাত দম আছে মোৰ কথাত ডিমাণ্ড আছে দম আছে নথকা নহয় ইমানে দম আছে এটম বমো পাত্তা নেপাব লাগি গৈছে দেই মজা ছাৰ মাকা অষ্ট্ৰেলিয়া আৰু ছাৰ এই কথাটোকে উল্টা পাল্টাই মেলি মই আকৌ বিজেপি লভাৰ মানে বিজেপি মানুহবিলাকৰ ফালে ছাপোৰ্ট কৰাই দিম নহয় কেনেকে পচিবল হাউ ইট পচিবল ছাৰ যদি মই কওঁ কংগ্ৰেছৰ দিনত গছ-গছনি কাটি ধ্বংস কৰিলে এতিয়া বিজেপি আহি গ'ল আৰু বিজেপিৰ দিনত সেইবাবে গৰমৰ পৰিমাণটো বাঢ়ি গৈ আছে হে কৃষ্ণ এইটো কথাটো দেখোন তোৰ দম আছে কথাটো নোহোৱাও নহয় আগতে গছ-গছনি কাটি ধ্বংস কৰিলে বাবেহে এতিয়া গৰম বাঢ়িছে গছ-গছনি কাটি শেষ কৰিলেতো গৰম বাঢ়িবই এতিয়া বাৰু গছ-গছনি নকটা নহয় এতিয়াও কাটিছে কিন্তু আগতেও কাটিছিল মই আকৌ এবাৰ কলো তোৰ এইটো কথাত বিজেপি মানুহবিলাকেও যি জান লগাই ছাপোৰ্ট কৰিব বাৰু ছাৰ চব ফালে গৰম গেলা গৰম ওলাবই নোৱাৰি ভমক কৰে গাৰ ছাল জ্বলি পুৰি যায় 40 ডিগ্ৰী চেলচিয়াছে কৰি পেলাইছে ধ্বংস গভীৰভাৱে নহয় ছাৰ ওপৰে এটি লিখা চিম্পুল কবিতা বিষয় গেলা গৰম বিষয়টোৱে ইণ্টাৰেষ্টিং দেখোন গেলা গৰম ষ্টাৰ্ট হৈ যাওক ছাৰ গেলা গৰম একো উপায় নাই গৰমত দেখোন শৰীৰটো জ্বলি পুৰি যায় ফেন চলালেও কাম নিদিয়ে কি কৰিম ভাই গৰম বতাহে মাথাটোহে খায় 40 ডিগ্ৰী চেলচিয়াছলৈ অসমত গৰম বাঢ়ি যায় নদীয়ে ঘাটে গা ধুই ঠাহনি পোৱা নাই শুই উঠিয়ে বেলিটোৱে মুখ মেলি চাই ভমক গৰম পৰে জিৰাবলে ঠাই এটুকুৰাও নাই গছ-গছনি কাটি ধ্বংস কৰিলে আমাৰ ভাই ককাই সেইবাবে আজি গেলা গৰমে এচি ফেনকো পাত্তা দিয়া নাই ধন্যবাদ গাইজ কথাষাৰ যদি আপুনি মান্তি হয় তেন্তে লাইক এটি মাৰি দিব Yes, যুক্তি আছে মই ভালকে লক্ষ্য কৰি আছো তই প্ৰথমতে কলি গেলা গৰম একো উপায় নাই গৰমত দেখোন শৰীৰটো জ্বলি পুৰি যায় নোৱাৰি আৰু বাহিৰত ওলাবই নোৱাৰি ৰ'দটো এনেকা বেয়াকে এটেক কৰে নহয় ছালটো একেবাৰে জ্বলি যাং কৰে পায় হয় ছাৰ আৰু বাৰু এই মাজৰখিনি মাজে যাওকগে তই আকৌ লাষ্টত বৰ এটা বেয়া ধৰণৰ কথা কলি দেই গছ-গছনি কাটি ধ্বংস কৰিলে আমাৰ ভাই ককাই সেইবাবে আজি গেলা গৰমে এচি ফেনকো পাত্তা দিয়া নাই মই ক'লো গাইছ এইটো 100% ৰাইট কথা আজি গৰম হৈছে বুলি চিঞৰি থাকি লাভ নাই হয় নাই আগতে জানি বুজি আমি ভুল কৰিলো তাৰ শাস্তিটো এতিয়া পাবই লাগিব না যেনে কৰ্ম তেনে ফল আগৰ প্ৰজন্মই যি ভুল কৰিলে আগৰ প্ৰজন্মৰ মানে বেছি দিনৰ নহয় তাৰ ফলাফল আজি তহঁতে ভুগিছ আমি ভুগিছো আৰু আমি এতিয়া যিখিনি কাম কৰিছো সদায়তো গছ-গছনি কাটি থকা হৈছে
ঘৰ বনাবলৈ কাঠ লাগে, গছ গছনি লাগে, ব্যৱসায়ত লাগে, চহৰ বনাবলৈ লাগে, নগৰ বনাবলৈ গছ গছনি কাটিব লাগে, আৰু ইফালে খেতি কৰিব লাগে, মানুহৰ জনবসতি ঘৰ বনাব লাগে, দিনক দিনেতো গছ হাজাৰ হাজাৰ কাঠ খাই খাই গৈ আছে। ভাবিলে দেখি পোৱা যায় ভয়ংকৰ পৰিস্থিতি। এবাৰ গাইজ অনুমান কৰি চাওক, যিটো হাৰত প্ৰকৃতি ধ্বংস হৈ হৈ গৈ আছে, মানৱ জাতি বিজ্ঞান প্ৰযুক্তিবিদ্যা উন্নত হৈ হৈ গৈ আছে, সেইটোৱে যে আজি 40 ডিগ্ৰী চেলচিয়াছ আৰু 1-2 বছৰৰ পাছত 50 ডিগ্ৰী 60 ডিগ্ৰী চেলচিয়াছ গৰমৰ উত্তাপ বঢ়াই দিব, সেইটো কি অনিশ্চয়তা বুলি আমি ক'ব পাৰোঁনে? No, this is no way. আমি কেতিয়াও ক'ব নোৱাৰো। গতিকে এতিয়াও হয়তো সময় আছে। কোনে বুজিব? না চৰকাৰে বুজিব, না MLA মন্ত্ৰীয়ে বুজিব, না জনসাধাৰণে বুজিব। এইবিলাক বুজিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে। নিজৰ নিজৰ গছ গছনি সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। হয় ছাৰ, ৰাইট কথা। উপায় নাই আৰু নেক্সট প্ৰজন্মৰ কি গতি হ'ব তাকেহে ভাবি চিন্তা লাগে। ঠিক আছে, আজিলৈ আমি ইমানতে খতম কৰি দিম। নেক্সট টাইম এই গেলা গৰমৰ ওপৰত তহঁতি গান লিখিব লাগিব। নেক্সট ক্লাছ। মজা নেক্সট টাইম আপুনি এই গেলা গৰমৰ বিষয়ে যি টি গান পাই যাব, বিয়া গান পাই যাব পাৰে, আধুনিক গীত, হিন্দী গীত, চব মানে খাটি লোকেল আমাৰ যিটো খাটি গাঁৱলীয়া হিন্দী ভাষা, খাটি গাঁৱলীয়া ইংলিছ ভাষা চব পাই যাব গান গেলা গৰমৰ ওপৰত লিখা দেই ছাৰ। মজা তেনে আৰম্ভণি গীত হওক। ক্লজিং ৰেডি 1 2 3। ঐ পৰু বুলি কোনেনো জ্বলা জুইত পৰিব, নিজৰ গাটো জ্বলাব, খাওঁ বুলি কোনেনো শিল গুটিয়ে খাব, মুখৰ দাঁত ভাঙিব। তুমিতো জানি চাই, তুমিতো বুজি চাই, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি এপ্লাইও কৰা নাই, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি এপ্লাইও কৰা নাই। ঐ পৰু বুলি কোনেনো